আজি 6টা দিন আৰু 6টা দিনৰ শিৱসাগৰ যিটো বান পৰিস্থিতি সেয়া বান পৰিস্থিতি পৰিৱেশ দেখাইছোঁ আৰু এই মুহূৰ্তত মই নেশ্যনেল হাইৱে যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ঘাইপথৰ কাষত আছোঁ সেই যিটো বেতবাৰী অঞ্চল সেই বেতবাৰী যিটো আলিমূৰ আছে আলিমূৰৰ এটা পৰিৱেশ দেখাইছোঁ এই মুহূৰ্তত এগৰাকী অসুস্থ এগৰাকী মহিলা এইদৰে আচলতে নাৱত বহাই অনা হৈছে মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশ দেখাইছোঁ আজি 6টা দিনে আচলতে সকলো শিৱসাগৰৰ যিটো বিভিন্ন প্ৰান্তত আচলতে এই মুহূৰ্তত যিহেতু বানে বিধ্বস্ত কৰিছে আৰু যিহেতু এই যিটো পৰিৱেশ সেই পৰিৱেশটো অতি স্পৰ্শকাতৰ এটা পৰিৱেশ আৰু এই মুহূৰ্তত মই এটা পৰিৱেশ দেখাইছোঁ এইখন আচলতে এখন বানপানী যিটো পৰিৱেশ যিকেইটা অঞ্চল সেই অঞ্চলকেইটাৰ এটা জীয়া ছবি এই মুহূৰ্তত মই দেখাইছোঁ মই ঐতিহাসিক যি শিৱসাগৰৰ যিহেতু বানে বিধ্বস্ত কৰি দিয়া আজি 6টা দিন হ'ল আৰু 6টা দিনৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি দেখাই আছিলোঁ এই মুহূৰ্তত এজন ব্যক্তি পাইছোঁ তেওঁ যথেষ্ট অভিযোগ তুলিছে আমি তেওঁৰ লগত আচলতে পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম শুনক এতিয়া কথাটো হ'ল শিৱসাগৰ জিলা প্ৰশাসনে যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰিছে শিৱসাগৰ জিলাৰ যিটো ভঁৰালত আপোনাৰ বস্তুসমূহ জমা হৈছে সেই তাৰ পৰা চব বস্তু ওলাই আহিছে এই অঞ্চলবোৰলৈ ওলাই আহিছে কিন্তু এই মাজত কেইজনমান মানুহ সোমায় বা মাজৰ এই আপোনালোকে যিসমূহে আচলতে এই সেইসকলে আপোনালোকক দিয়া নাই দিয়াটো মানে কি হৈছে বস্তুটো ব্যক্তিগত হিচাপে কোনোবাই এইটো বুটত তুলি লৈ গৈছে নিজৰ মানে ৰিলেশ্যনৰ মানুহখিনিকহে দিছেগৈ আৰু য'ত জেগা মানে যোনটো জেগাত পাবগৈ লাগে সেয়া জেগাত পোৱাগৈ নাই বস্তুটো নোৱাৰিলোঁ কি কয় ধান চাউল একো নাই আমি এতিয়া বৰ্তমান আমি দুখীয়া ঘৰৰ মানুহ আমাৰ টিংপাতৰ ঘৰ এডিঙিলৈকে পানী বৃদ্ধ মা আছে দেউতা আছে যেনে তেনে কৰি পিনি ওচৰৰ একেবাৰে চৰ্ট দিয়া মানুহৰ ঘৰৰ ওপৰত যেনে তেনে আশ্ৰয় লৈ আছোঁ খোৱা বোৱা একো নাই চাউল কেইটামান 10 কেজিমান আছিলে সেইকেইটাকে একাপ বনাওঁ অকণমান খাওঁ আৰু পানীটো নাই পানীৰে বিশেষকৈ পানীৰ অসুবিধাটোহে পাইছোঁ বহুত আৰু কি কয় কিছুমানে কৰিছে ব্যৱসায় কৰিম বুলি ভাবিছে ইয়াত কিছুমানে ব্যৱসায় খাতিৰত মানে কিছুমানে এনি ঘৰতে গুদাম পাতিছে ঘৰত গুদাম পাতিছে বিস্কুট কাৰ্টনে আহিছে ট্ৰাকে আহিছে কণ্টেইনাৰ এইটো নাই পোৱাগৈ যিসকলে প্ৰাপ্য সেইসকলে একো নাই পোৱা চৰকাৰী আৰু বেতনী এইখিনি মানুহে বহুত পোৱাগৈ নাই আৰু পাইছে নাপাই বুলি মানে ব্যক্তিগত পাইছে এইখিনি বস্তু কোনোবা কাৰোবাৰ ঘৰত 4 কেজ 5 কেজ পানীও ওলাব ছেকেণ্ডত গ'লে যিখিনিয়ে নিছে ওচৰ কাৰোবাৰ ঘৰত দি দিছে আমিবোৰে সেইখিনি নাপোৱা যিখিনি এতিয়া কাৰোবাৰ এই লোকৰ চৰ্টৰ ওপৰত উঠি আছে সেইখিনি মানুহে পানী কেঁচু পাবলৈ দিগদাৰ হৈ গৈছে সেনেকুৱা হৈছে সেইকাৰণে যিখিনি ভিতৰ অঞ্চললৈ যাওক মুখখিনি প্ৰথম ৰাস্তাৰ পৰা দিব পাৰিব ভিতৰ অঞ্চলৰখিনি মানুহখিনিক সুবিধাটো আগেই দিয়ক কথা হ'ল আমাৰ জনসাধাৰণৰ এইটো কথা মই পাওঁ বা নাপাওঁ মোৰো পাব লাগে বা হ'লেও মই যেনে তেনে হ'লেও পানী এটোপা লৈ কিনিম যিখিনি বুঢ়া বুঢ়ী মানুহখিনি খাব উঠি আহিব নোৱাৰে সেইখিনি এতিয়া এই যিগৰাকী ডেলিভাৰী এতিয়া কেছ মানুহ গৈছে এইটো বেতবাৰী 10 গাঁৱৰ মানুহ পেচেণ্ট সেই পেচেণ্টক এতিয়া 108 নিছে সেইগৰাকী মানুহে এতিয়াতো তাৰপৰা আহিবলৈ দিগদাৰ হৈছে সেইখিনি চাবলৈ সুবিধা চৰকাৰে কৰিব লাগে কথালৈ আমাৰ মই এটা পৰিৱেশ দেখাইছোঁ এইটো হৈ গ'ল শিৱসাগৰৰ যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ঘাইপথটোৰ পৰা যিটো পৰিৱেশ সেই পৰিৱেশটো আচলতে বেতবাৰী যিটো আলিমূৰ সেই আলিমূৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ সতীৰ্থ মুস্তাক আছে মই মুস্তাকৰ সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাবলৈ অনুৰোধ জনাইছোঁ যিমান দূৰলৈকে আচলতে কেমেৰাটো মোৰ জুম হৈছে কেমেৰা যিটো লেন্স আছে লেন্সটো যিমান দূৰলৈ জুম হয় মই পৰিৱেশটো দেখাইছোঁ যথেষ্ট বেয়া অৱস্থাত আছে শিৱসাগৰৰ যি বেতবাৰী আলিমূৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ অভিযোগৰ ওপৰত অভিযোগ উত্থাপন হৈছে যেনিয়ে চাওঁ তেনিয়ে আচলতে বানাক্ৰান্তৰ আৰ্তনাদ শুনিব পাইছোঁ আমি বহু স্থানলৈ গৈছোঁ বহু ভিতৰুৱা স্থানলৈ গৈছোঁ যিটো বানাক্ৰান্তৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ এখন নাও দেখিছোঁ এই মুহূৰ্তত এইদৰে আচলতে নাওসমূহত নিজৰ যিটো বাসগৃহ আছে বাসগৃহলৈ নিয়া হৈছে তেওঁলোকৰ বিভিন্ন ধৰণৰ সা সামগ্ৰী ইয়াতে গোটাই লৈছে আৰু গোটাই লৈ তেওঁলোকৰ নিজৰ যিটো আচলতে বাসগৃহত আচলতে নিৰাপদ স্থান আছে সেই স্থানটোত তেওঁলোক বসবাস কৰিব গৈছে এই মুহূৰ্তত বেতবাৰী আলিমূৰত আছোঁ আৰু বেতবাৰী আলিমূৰত এই মুহূৰ্তত দেখাইছে যথেষ্ট পানী আৰু এই পানীৰ মাজত আচলতে কণ শিশুসকল এইদৰে আচলতে পানী ফালি এইদৰে ৰাজপথলৈ ওলাই হৈছে এই মুহূৰ্তত এজন ব্যক্তি পাইছোঁ মই তেওঁৰ লগত আচলতে কথা পাতিম দাদা অকণমান মই জানিব বিচাৰিম আপুনি এটা অভিযোগ উত্থাপন কৰিছে মেডিকেল ব্যৱস্থা বিশেষ আমি সুবিধা পোৱা নাই যোৱাকালি 2টা বজাত ঢুকুৱা মানুহ আমি আজি এতিয়া অন্তিম সংস্কাৰ কৰি আহিছোঁ যোৱাকালি 2টা বজাত ঢুকুৱা মানুহ সা সুবিধা পোৱা নাই বহুত দেৰিকৈ বহুত দেৰিকৈ পাইছোঁ মানে ৰাতি 12টা বজাত আমি সেই বয়সস্থ মানুহ বুলি আমি একো কোৱা নাই কিন্তু বয়সস্থ মানুহ জেগাত যদি অন্য ডেলিভাৰী বা বেলেগ কিবা হ'লহেঁতেন
তেতিয়া বহুত প্ৰব্লেমত ফচিবলগীয়া হ'লহেঁতেন। এই তেনেকুৱা ধৰণৰ কথা কৈছোঁ, তেওঁলোকে অকণমান চাব লাগে, নিৰীক্ষণ কৰক, ভালকৈ মানুহ ৰাইজক সা সুবিধা দিয়ক। আমিতো এবুকু পানীত তেতিয়া ডুবি আছোঁ এতিয়া বৰ্তমান। আৰু যিসকলে বস্তুসমূহ বিতৰণ কৰিছে তেওঁলোকক মানে যথাযথ যোনসকল ব্যক্তিয়ে পাব লাগে তেওঁলোকক দিয়াটো ব্যৱস্থা কৰিব লাগে। মই মুহূৰ্তত যিহেতু এগৰাকী জ্যেষ্ঠ পাইছোঁ, মই জ্যেষ্ঠ, মই হয় গোটাই পেলাই সেইবোৰ ঘৰত আপুনি চাবগৈ, কাইলৈ পৰহিলৈ গৈ পানী শুকোৱাৰ পিছত দমে পাব। নিদিয়ে আৰু এইটো লাইনততো মানুহৰ নায়েই, চব ওলাই আহিলে, ইমানখিনি পানী গম পালে। পুনৰবাৰ কৈছোঁ মই যিটো ভঁৰালৰ পৰিৱেশ দেখাইছিলোঁ এইটো এটা সত্য প্ৰমাণিত হৈছে। এই মুহূৰ্তত মই বেতবাৰীত আছোঁ আৰু বেতবাৰীত এই মুহূৰ্তত মই উল্লেখ কৰিছোঁ যিটো ভঁৰাললৈ গৈছিলোঁ, ভঁৰালৰ পৰা যিসমূহ সামগ্ৰী ওলাই আহিছে মই বাৰম্বাৰ কৈছোঁ এই সামগ্ৰীসমূহ যিটো আচলতে মই ইতিমধ্যে কৈছোঁ যে সামগ্ৰীসমূহ বিতৰণ কৰিব হ'লে কেনেকৈ কৰিব। মুখ্যমন্ত্ৰীয়ে ডিচিক অৰ্ডাৰ দিছে, ডিচিয়ে এডিচিক দিছে, এডিচিয়ে চাৰ্কল অফিচাৰক দিছে, চাৰ্কল অফিচাৰে গাঁও পঞ্চায়তৰ যিসমূহ প্ৰতিনিধি আছে তেওঁলোকক খবৰ দিছে। কিন্তু এই যিসমূহ মধ্যবিত্ত যিসকল লোক আছে বা যিসকল দৰিদ্ৰ লোক আছে সেই লোকসকলে এই যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ পোৱা নাই। ইয়ালৈ এজন লিড লৈ পেলাই এজন লিডাৰে এইসমূহ স্থানলৈ আচলতে তেওঁলোকৰ যিসমূহ ৰেচন পাতি আছে সেইসমূহ লৈ আহিছে, কিন্তু এই স্থানবোৰত আহি পেলাই পোৱা নাই। এই মুহূৰ্তত মই যিহেতু বেতবাৰীত আছোঁ আৰু এই বেতবাৰীৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। যিহেতু মই ইতিমধ্যে কৈছোঁ যে 6টা দিন আৰু 6টা দিনৰ যিটো বান বিধ্বস্ত যিসমূহ এলেকা সেই এলেকাসমূহলৈ আমি সোমাইছোঁ আৰু যিসমূহ পৰিৱেশ সেই পৰিৱেশসমূহ দেখাইছোঁ। এই মুহূৰ্তত এখন কলৰ ভূঁই বনাই এই কণ যিসকল কিশোৰ আছে সেই কিশোৰসকলে এইদৰে আচলতে নিজৰ যিসমূহ স্থান নিৰাপদ যিটো স্থান সেই স্থানলৈ গতি কৰিছে। মই এই মুহূৰ্তত পোনপটীয়াকৈ যিটো পৰিৱেশ মই বাৰম্বাৰ কৈছোঁ, যিটো বানপানী হোৱাৰ পিছত যিটো জীয়া ছবি, এখন গাঁৱৰ যিটো জীয়া ছবি সেই জীয়া ছবিখন যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। মই বেতবাৰী আলিমূৰত আছোঁ। আলিমূৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো যে অভিযোগৰ ওপৰত অভিযোগ উত্থাপন হৈছে যে দুখীয়া দৰিদ্ৰ যিসকল লোক আছে সেই লোকসকলে সা সুবিধাবোৰ পোৱা নাই। তেতিয়াহ'লে মোৰ প্ৰশ্ন হ'ল এই মুহূৰ্তত